ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ ইংলিছৰ এটি চেপ্টাৰ টি ফ্ৰম আছাম। এই চেপ্টাৰটিৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন বেংকত যিমান MCQ দিয়া হৈছে, যিবিলাক কুৱেশ্যন আছে সেইবিলাকৰ ওপৰত আলোচনা কৰিম। যদি তোমালোকে কোনো কুৱেশ্যন বাছি দিয়া কোনো কুৱেশ্যনৰ এনচাৰ বিচাৰি নোপোৱা বা কৰিব নোৱাৰা, তেতিয়াহ'লে কমেণ্টত কুৱেশ্যনটো লিখি দিবা, মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰি দিম। এতিয়া বোলা ভিডিঅ'টি আৰম্ভ কৰোঁ, কিন্তু তাৰ আগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। এনেকৈ আমি ইংলিছ, আছামিজ, ছ'চিয়েল এইবিলাকৰ কুৱেশ্যন বেংক সমাধান কৰি দিম, তোমালোকৰ কাৰণে বহুত উপকাৰী হ'ব। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। 1 নম্বৰত দিছে, ষ্টেট হুৱেদাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ ইন দ্য কনটেক্সট অফ দ্য টেক্সট টি ফ্ৰম আছাম। দুটা চেণ্টেঞ্চ দিছে, টি ফ্ৰম আছামৰ ওপৰত ভিত্তি কৰি সঁচা নে মিছা ক'ব লাগে। টি কেম টু ইউৰোপ অনলি ইন দ্য 16th century এণ্ড ৱাজ ড্ৰাংক মোৰ এজ মেডিচিন দেন এজ বেভেৰেজ। এইটো ট্ৰু। Tea came to Europe only in the 18th century and was drunk more as beverage than as medicine. Eto false. 2 number question chua. Choose the correct answer from among the alternatives given and the complete the sentences. No one really knows who discovered tea but dash. Yathobo there are many legends. 3 number 2 huddho. 3 নম্বৰত দিছে, ডেছ হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ টি প্লাণ্টেশ্যনছ ইন দ্য ৱৰ্ল্ড। অপশ্যন চি শুদ্ধ, আছাম। 4 নম্বৰ, টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন ডেছ। অপশ্যন এ শুদ্ধ, চাইনা। 5 নম্বৰ, হাউ মেনি কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড। দৈনিক পৃথিৱীত কিমান কাপ চাহ পান কৰা হয়। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো চোৱা, প্ৰাঞ্জল বাৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন। হোৱাট ডাজ দ্য আণ্ডাৰলাইন পাৰ্ট মিন। কুৱেশ্যন বেংকত আণ্ডাৰলাইন কৰা নাই, প্ৰিণ্টিং মিষ্টেক হৈ আছে, মই আণ্ডাৰলাইন কৰি দিছোঁ। এইটোৰ মানে কি, বাৰিড হিজ নোজ, ইয়াৰ অৰ্থ হৈছে টু বিকাম ডিপলি এনগ্ৰছড ইন ছামথিং, মনোযোগেৰে কিবা এটাত লাগি থকা। এতিয়া কথাটো হৈছে, তোমালোকক যিবিলাক কুৱেশ্যনত চাৰ্কুল কৰি দিয়া হৈছে, MCQটো মই সমাধান কৰি দি আছোঁ, কিন্তু যিবিলাক কুৱেশ্যন এনেকৈ চাৰ্কুল কৰি দিয়া হৈছে সেই কুৱেশ্যনবিলাকৰ এনচাৰ তোমালোকে শিকিব লাগিব। HSLC 2025ৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাকৰ যদি কোনো এনচাৰ তোমালোকে বিচাৰি নোপোৱা তেতিয়াহ'লে কমেণ্ট কৰিবা, মই তাৰ উত্তৰ দি দিম। তাৰপিছত কি আছে চাওঁ ব'লা। 8 নম্বৰত ষ্টেটমেণ্ট দিছে, ট্ৰু ফলছ লিখিব লাগে। বদিধৰ্মা ৱাজ এ লেজি মংক হু লাভ টু শ্লিপ। এইটো ফলছ। দ্য লেজেণ্ড অফ বদিধৰ্মা অৰিজিনেটেড ইন চাইনা। এইটো ফলছ। তাৰমানে দুয়োটা ফলছ, অপশ্যন ডি শুদ্ধ। 9 নম্বৰ, দ্য ছেকেণ্ড ফ্লাছ অৰ স্পৰ্টিং পিৰিয়ড ইজ ইম্পৰ্টেণ্ট এজ ইট। অপশ্যন বি এইলছ দ্য বেষ্ট টি। তাৰপিছত শ্বৰ্ট কুৱেশ্যন আছে যিবিলাক আগে পিছে আহিছে। 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা, এইটো শিকিবা। গিভ এ ডেছক্ৰিপশ্যন অফ ডেকিয়াবাৰী টি গাৰ্ডেন এজ চিন বাই প্ৰাঞ্জল এণ্ড ৰাজবীৰ হুৱেন দে ৱেয়াৰ ড্ৰাইভেন থ্ৰু ইট। 3 নম্বৰ কুৱেশ্যনটো চাবা, গিভ এ ডেছক্ৰিপশ্যন অফ দ্য মেগনিফিচেণ্ট ভিউ অফ টি গাৰ্ডেন চিন বাই ৰাজবীৰ ফ্ৰম দ্য ৰেলৱে ট্ৰেইন। তাৰপিছত চাবা, এইটো এটা পেৰাগ্ৰাফ উঠাই দিছিল, ইয়াৰ পৰা দুটা কুৱেশ্যন, এনে পেৰাগ্ৰাফ হিচাপে নহয়, এনে দুটা কুৱেশ্যন শিকিবা। হোৱাট ইজ দ্য চাইনিজ লেজেণ্ড এবাউট টি আৰু হোৱাট ইজ দ্য ইণ্ডিয়ান লেজেণ্ড এবাউট টি। এই দুটা লেজেণ্ডৰ পৰাই এটা লেজেণ্ড এইবাৰৰ পৰীক্ষাত আহিবই, তোমালোকে ভালকৈ চাব লাগিব। তাৰপিছত তোমালোকৰ কাৰণে দিয়া হৈছে অতিৰিক্তভাৱে কিছুমান MCQ, সেই MCQবিলাক চোৱা। হু ৰুট দ্য প্ৰ' স্পীচ টি ফ্ৰম আছাম। টি ফ্ৰম আছাম কোনে লিখিছে। অপশ্যন এ শুদ্ধ, অৰূপ কুমাৰ দত্তা। 2 নম্বৰ, ইন ইউৰোপ
tea was drunk as more of a dash than dash. Option A শুদ্ধ, মেডিসিন প্রথমটোত দ্বিতীয়টোত বেভারেজ। Question 3. When was tea introduced in Europe? Option B শুদ্ধ, 16th century. 4 নম্বর, What was Mr. Borua? Option C শুদ্ধ, ম্যানেজার of Dekiabari Tea Garden. Question 5. Mr. Borua was dash. Option C শুদ্ধ, Pranjal's father. Question number 6. Pranjal and Rasbir studied in a school in dash. Option D শুদ্ধ, Delhi. B শুদ্ধ, Delhi. Question 7. When was tea first drunk? Where was tea first drunk? Option D শুদ্ধ, China. Question number 8. Where is Dekiabari Tea Garden? Option A শুদ্ধ, Upper Assam. Question number 9. Pranjal was reading dash inside the train. Option A detective book. তার পিছত আৰু কিছুমান আছে চোৱা। Question number 10ত দিয়া হৈছে, How did Pranjal and Rasbir visit Assam? Option D শুদ্ধ, by train. When was tea first drunk in China? Option C শুদ্ধ, 2700 BC. Question number 12. Who always boiled water before drinking it as mentioned in the prose piece Tea from Assam? Option D শুদ্ধ, a Chinese emperor. Question number 13. Who was Bodhidharma? To 13 শুদ্ধ, 13 number option A শুদ্ধ, an ancient Buddhist ascetic. Question number 14. How many tea leaves grew out of the eyelids of Bodhidharma? Option A শুদ্ধ, 10 tea leaves. Question number 15. What was the name of the friend of Pranjal as mentioned in the prose speech Tea from Assam? Rasbir. Option D শুদ্ধ. Question number 16. The train clattered into dash. Option D শুদ্ধ, Morioni Junction. Question number 17. Chai gorom chai, a vendor called out in a high-pitched voice. He came up to their window and asked, Chai sahab, name the prose piece from where this extract has been taken. এই দুটা হাৰি য'ৰ পৰা উঠাই দিছে সেই চেপ্টাৰটোৰ নাম লিখিব লাগে। তোমালোকে জানাই, টি ফ্ৰম আছাম বাই অৰূপ কুমাৰ দত্ত। অপশ্যন বি শুদ্ধ। 18. দ্য স্পৰ্টিং ছিজন লাষ্ট ফ্ৰম ডেছ। অপশ্যন এ শুদ্ধ, মে টু জুলাই। 19. হাউ মেনি কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড। অপশ্যন এ শুদ্ধ, অভাৰ 80 crore. 20. Dash has the largest concentration of plantations in the world. Option C শুদ্ধ, Assam. Question number 21ত আকৌ statement দিছে চোৱা। Statement 1. Pranjal and Rasbir were on their way to Pranjal's home, a tea estate in Assam. It is true. Statement 2. Kurg is the largest district of Karnataka. Rasbir narrated a few legends he had come across while reading about tea. It is false. তার মানে অপশন এ শুদ্ধ। Question number 34. Statement 1 চোৱা। Tea was first drunk in Japan in 2700 BC. It is false. Statement 2. Tea came to Europe only in the 19th century. It is false. গতিকে দুয়োটা ফলছ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি। Question number 34ত চোৱা। Statement 1. The train finally reached Morioni Junction where Pranjal's parents were waiting for the boys. It is false. কারণ আমি পাইছোঁ Morioni Junction. Statement 2. They finally drove towards Moinabari tea estate which was managed by Pranjal's father. It is false. দুয়োটা ফলছ যেহেতু অপশ্যন ডি শুদ্ধ। তাৰপিছত 2 নম্বৰত দিছে ট্ৰু অৰ ফলছ ক'ব লাগে। এ নম্বৰ চোৱা। Pranjal and Rasbir were going to Assam. It is true. Option B. According to Rasbir, over 70 crore cups of tea are drunk every day throughout the world.
A true false. The tea bushes and densely wooded hills presented a dull view. A true false. Option D. The Chinese emperor always boiled soup before drinking it. A true false. Option E. Bodhidharma cut off his eyelids to avoid feeling sleepy during meditations. A true. Tea was drunk as a herb in Europe. A true. Mr. Borua was Rasbir's father. A true false. Tea was first tested in China as far back as 2700 BC. A true. তাৰপিছত তোমালোকক কিছুমান কুৱেশ্যন বাছি দিয়া হৈছে যেনে 4 নম্বৰত হু ইজ ৰাজবীৰ 5 নম্বৰ হু ইজ প্ৰাঞ্জল 6 নম্বৰ হোৱাট ইজ প্ৰাঞ্জলছ ফাদাৰ এনেকুৱা সাৰ্কুল কৰি দিয়া কুৱেশ্যনবিলাকৰ যিটো এনসাৰ তোমালোকে নোৱাৰা হেতু কমেন্ট কৰা এতিয়াই মই তোমালোকক এনসাৰ দি দিম 9 নম্বৰটো চোৱা হোৱাট ওয়াজ ৰিড বাই প্ৰাঞ্জল ইন দা ট্ৰেইন কম্পাৰ্টমেন্ট 10 নম্বৰ হোৱাট প্ৰেজেন্টেড এ ম্যাগনিফিসেন্ট ভিউ 12 number name the place which amounts to the largest concentration of tea plantations in the world 13 number what did the Chinese emperor do before drinking water 14 number who was Bodhidharma 16 number when was tea first shipped in China as per Rasbir 20 number name the tea garden managed by Pranjal's father 22 what did the tea pluckers pluck 23 when was the sporting period of tea plants তাৰ পিছত তোমালোকক শর্ট টাইপৰ 4-5টা কোৱেশ্চন আছে চোৱা 4 নম্বৰটো what had never seen by Rasbir before 5 নম্বৰ describe the Chinese legend about tea আগতেও চিন দিয়া হৈছে 6 নম্বৰ what was the Indian legend about tea 9 নম্বৰ what did Rasbir and Pranjal see on both the sides of the gravel route এইকেইটা আৰু এই 2 নম্বৰত থকা কোৱেশ্চনটো ডেসক্ৰাইব দ্য লেজেন্ডস এসোসিয়েট উইথ ট্রি টি এইটো দুয়োটা লেজেন্ডৰ বিষয়ে লিখি দিব লাগে এইখিনি তোমালোকক এইটো চেপ্টাৰৰ পৰা মই বাছি দিছো এইখিনি কোৱেশ্চন তোমালোকে শিকিবাই এইখিনি শিকিব পাৰিলে তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবা বুলি আশা কৰিব পাৰা গতিকে সকলোৱে ভালকে পঢ়িবা আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰা আৰু ইংলিশৰ আসামিজৰ বহুত কেইটা চেপ্টাৰ অলৰেডি দিয়া হৈ গৈছে যিসকলে চোৱা নাই চেনেলটোত গৈ তোমালোকে চাই লোৱা এনেকে চিনাক্ত কৰি লোৱা কোৱেশ্চন বেংক থাকিলে চিন দি লোৱা নাথাকিলে লিখি লৈ কোৱেশ্চন কিটা শিকা যদি কোনো প্ৰশ্নৰ উত্তৰ নোপোৱা কমেন্ট কৰা মই এতিয়া উত্তৰ দি দিম ধন্যবাদ